হাই, গুড মৰ্ণিং। উঠিলোঁ, এতিয়া নেমু পানী খাই আছোঁ। মই সদায় শুই উঠি নেমু পানী এগিলাচ খাওঁ, এইটো দেখিয়ে আছে আপোনালোকে। আৰু লগতে ব্ৰেকফাষ্টো কৰি ল'লোঁ। কণীয়ে খাইছোঁ আজি, এটা হোল এগ খাইছোঁ আৰু এটা এগ হোৱাইট। আজি মই বনাই আছোঁ জৰ্দা পোলাও। ইয়াৰ ৰেচিপিটো মই আপোনালোকক দেখাই থাকোঁ। জৰ্দা পোলাও মানে মিঠা পোলাও। চ' মিঠা পোলাও আৰু জৰ্দা পোলাও এটা মোগলাই ডিছ হয়, মোগলাই চুইট ডিছ এটা হয়। এইটো জাষ্ট এটা গ্লিমছ এটা দেখাইছোঁ জৰ্দা পোলাওৰ। আৰু আপোনালোকে যেতিয়া চাব ৰেচিপিটো ইন ডিটেইলছ বনাব পাৰিব। হ'ল কাৰণে মই নিজে টেষ্ট কৰি আছোঁ। মই যেতিয়ালৈকে যে ছেটিছফাই নহওঁ তেতিয়ালৈকে মই ভিডিঅ' আপলোড নকৰোঁ। সেইকাৰণে মই টেষ্টটো ভাল পাইছোঁ, এতিয়া মই ভিডিঅ'টো আপলোড কৰিম। নেক্সট উইক মানে কৰি দিম আপলোড। আৰু আজি মোৰ বন্ধ হয়, সেইকাৰণে অলপমান ওলাই আহিছোঁ। ফাৰ্ষ্টত মই মোৰ আব্বাৰ তালৈ গৈছিলোঁ, তাতেই লাঞ্চ কৰিলোঁ। একদম চিম্পল খানা খাইছোঁ, কাৰণ বিৰিয়ানীও খালোঁ, সেইকাৰণে ঘৰত যাই পেলাই অলপমান চিম্পল খানা খালোঁ। আৰু তাৰপিছত অলপমান ওলাই যাম বুলি ভাবিছিলোঁ, ভিডিঅ' কেইটামান বনাবও আছিল। ভাবিলোঁ কি সোণাপুৰৰ পিনে গৈ থাকোঁ। এতিয়া সোণাপুৰৰ পিনে যাব ওলাইছোঁ, গণেশ মন্দিৰটো পাইছোঁ। সদায় এইপিনে পাৰ হ'লে আমি ইয়াৰে আশীৰ্বাদ লৈ যাওঁ। আৰু এতিয়া গৈ থাকোঁ সোণাপুৰলৈ। এইকেইদিন গৰমেই, পিছে পাছবেলালৈকে সেয়াই হৈ গৈছিল, ডাৱৰীয়া হৈ গৈছিল, সেইকাৰণে সেইপিনে গৈ থাকিলোঁ। এতিয়া আমি এজ ইউজুৱেল নাজানো ক'ত যাম। সদায় সোণাপুৰৰ পিনে গ'লে মানে সেই অপশ্যনছ ইমান থাকে, বেছি অপশ্যন থাকিলে যে প্ৰব্লেমে হয়, ক'ত যাওঁ ক'ত নাযাওঁ, কনফিউজন ক্ৰিয়েট হয়। আৰু তাতে এখন বজাৰ দেখিলোঁ। আৰু আজিকালি সোণাপুৰৰ পিনে গৈ থাকিলে সৰু সৰু এনেকুৱা বজাৰ থাকেই। আৰু তাতে এখন বজাৰত আমি ৰখিলোঁ, কিবা কিবি কিনিলোঁ। তাতে মই ভোট জলকীয়া দেখিলোঁ, সেইকাৰণে ভাবিলোঁ কি আচাৰ বনাম, ভোট জলকীয়া লৈ লওঁ। ভোট জলকীয়া কিনিবলৈ নামিছিলোঁ, কিন্তু তাৰপিছত আৰু কিবা কিবি দেখিলোঁ, সেইবোৰো কিনা ষ্টাৰ্ট কৰিলোঁ। বাপৰে বাপ। কি হয় এইটো? কোনটো এইটো? আমলখি লৈ লোৱাচোন। হ'ব। এয়া সোণাপুৰ পালোঁ আৰু ব্লু অৰ্কিড ৰিজৰ্টখনত সোমালোঁ। আজি আমাৰ অৱস্থাটো কেনেকুৱা হৈছে জানে? অধিক মাছত বগলী কণা। ইমান কনফিউজড, ক'ত সোমাম ক'ত বহিম। সেইখনত গ'লোঁ, তাৰপিছত যেতিয়া ভিতৰলৈ গৈ থাকিলোঁ, মানুহ কম আছিল কাৰণে তাতে বহিবই মন নগ'ল। এনভাইৰণমেণ্টটো ভালেই আছিল, ধুনীয়াই হয় ৰিজৰ্টখন, কিন্তু তাতে বহিব মন নগ'ল। তাৰপিছত আমি আহিলোঁ নামদাঙলৈ। বহুত দিনৰ পিছত নামদাঙলৈ আহিছিলোঁ যোৱা ঠাণ্ডা দিনতেই আহিছিলোঁ নেকি, যোৱাবাৰ যেতিয়া আহিছিলোঁ। সেইকাৰণে ভাবিলোঁ কি যাওঁচোন, এতিয়া যিহেতু অলপমান ডাৱৰীয়া হৈ আহিছে, ভাবিলোঁ কি তাত বহি ভাল লাগিব। আহি পেলাই দেখিছোঁ কি নামদাংখন বন্ধ হৈ গ'ল, ক্ল'জড। আকৌ তাৰ পৰা উভতি আহিলোঁ। নামদাঙৰ এনভাইৰণমেণ্টটো বিৰাট ধুনীয়া, ৰাস্তাটো মই বেছি ভাল পাওঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ পৰিৱেশটো। কিন্তু বন্ধ, মোৰ মতে আকৌ ঠাণ্ডাত খুলিব নেকি তেওঁলোকে, নাজানো। আৰু আকৌ তাৰ পৰা উভতি আহিছোঁ, নাজানো, কনফিউজড। আৰু যিহেতু লাঞ্চ কৰি আহিছোঁ, সেইকাৰণে আমি ইমান চিন্তা কৰা নাই। ভোক চোক লগা নাই, দেখিছে ন মোৰ টোপনি লাগিছে, ভাত খাই আহিছোঁ। আৰু ইমান গৰমত বিচাৰি আছোঁ ক'ত বহিম, টোপনিয়ে লাগি গৈছে। এয়া ফাৰহাদো কনফিউজ ক'ত যাম। মই তাক কৈ আছোঁ আমি এইটোত যাব পাৰোঁ, সেইটোত যাব পাৰোঁ। তাৰপিছত ভাবি পেলাই আমি নেক্সট গ'লোঁ কাৰেঙলৈ। তাতে গ'লোঁ, কাৰেংখন এনেই ৰেষ্টুৰেণ্টখনটো ভালেই, নতুন ৰেষ্টুৰেণ্ট হয়, ধুনীয়া হয়।
মই শুনিছোঁ ইয়াৰ খোৱা ভাল বুলি, কিন্তু যিহেতু আমি লাঞ্চ কৰিম বুলি অহা নাছিলোঁ, এনেই বা স্নেক্স খাম বা এনেই ফুৰিব আহিছিলোঁ কফি একাপ খাম বুলি, সেইকাৰণে ইমান বহিব মন নগ'ল আৰু ইয়াতে। এনে এনভাইৰনমেণ্টটো ধুনীয়া, গোটেই এটা অসমীয়া পৰিৱেশ, গোটেই কনচেপ্ট এটা অসমীয়া ৰেষ্টুৰেণ্ট কনচেপ্টত সজাইছে, ভাল লাগিছে। কেতিয়াবা লাঞ্চ কৰিব আহিব পাৰি। এইটো সিহঁতৰ বেংকুৱেট হল, আৰু ইয়াতে আপোনালোকে প্ৰাইভেট বুকিং কৰিব পাৰে পাৰ্টিজৰ কাৰণে। পাৰ্টি চাৰ্টি হয়, আৰু সেইটো সিহঁতৰ বেক চাইডটো আপোনালোকে সিহঁতক কণ্টেক্ট কৰিব পাৰে যদি কিবা পাৰ্টি চাৰ্টি থাকে। কিন্তু গৰম দিনত চাগে ইমান সুবিধা নহ'ব, কাৰণ তাতে AC নাই। ঠাণ্ডা দিনত ভালেই হ'ব। আকৌ তাৰ পৰা উভতি আহিলোঁ, তাৰ পৰা ওলাই পেলাই আমি ভাবিলোঁ কি যাওঁ নতুন নহয়, আমি বহুত দিনৰ পিছত গৈ আছোঁ ৰিজৰ্টখন পেনেচিয়া। আমি পেনেচিয়া লাষ্ট সেই ঠাণ্ডা দিনতে আহিছিলোঁ, আজি বহুত দিনৰ পিছত আহি আছোঁ, বহুত দিনৰ পিছত ইয়াতে গৈ আছোঁ। তো এইটো ৰাস্তাটো এইপিনে আহিলে কিন্তু এইবিলাক খেতি পথাৰ দেখি পেলাই ভাল লাগে ন। ময়ো ভাবোঁ কেতিয়াবা আমিও যদি খেতি কৰিব পাৰোঁ, এটলিষ্ট পাচলিখিনি বা খোৱা বস্তুখিনি ফ্ৰেছ পাম। সেইকাৰণে যিহেতু সেইখিনি বস্তু কপালত নাই, সেইকাৰণে চকু দিয়ে চাওঁ, আনন্দ লওঁ। আৰু এতিয়া আমি গৈ থাকোঁ পেনেচিয়া পিনে। এয়া পালোঁ পেনেচিয়া। আৰু দেখিছে ন, আমাৰ লগত আহিছে আজি দুষ্মন্ত বড়ো। এয়া সোমালোঁ পেনেচিয়া দ্য ভিলেজ। আপোনালোকক ইয়াৰ এড্ৰেছটো আপোনালোকে গুগল মেপত চাৰ্চ কৰি ল'ব। পেনেচিয়া বুলি মাৰিলে, পেনেচিয়া সোণাপুৰ বুলি মাৰিলে আপোনালোকে এড্ৰেছটো পাৰফেক্টলি পাই যাব। গুগল মেপতে বেছি স্পেচিফিকেলি পাব, সেইকাৰণে মই ইয়াতে এড্ৰেছটো ক'ব নাযাওঁ, আপোনালোক বেছি কনফিউজ হৈ যাব, সেইকাৰণে গুগল মেপটো চাই পেলাই আহিব। এইটো সিহঁতৰ ৰেষ্টুৰেণ্ট এৰিয়া, আমি ৰেষ্টুৰেণ্ট এৰিয়াতে বহিম। কিন্তু মই অলপমান আপোনালোকক ৰেষ্টুৰেণ্টখনৰ লগত গাৰ্ডেন এৰিয়াটোও দেখাই দিওঁ, তাতেও বহিব পাৰে। যিহেতু কালি অলপমান গৰম আৰু হিউমিডিটি আছিল, সেইকাৰণে আমি AC ৰেষ্টুৰেণ্টখনৰ ভিতৰত বহিলোঁ। আপোনালোকৰ য'তেই মন যায় তাতে বহিব পাৰে, বাহিৰতো বহিব পাৰে, আৰু ৰেষ্টুৰেণ্টৰ বেক চাইডে এটা জেগা আছে, এইটো ইয়াতেও বহিব পাৰে। আমি যিহেতু লাঞ্চ কৰি আহিছিলোঁ, ইয়াতে এনেই কফি একাপ খালোঁ আৰু স্নেক্স ল'লোঁ কিবা কিবি। এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ। এয়া দুষ্মন্তে এতিয়া চুলি কাটি আছে, তাৰ বোলে বহুত গৰম লাগিছে কেইদিনমানৰ পৰা, সেইকাৰণে সি পুৰা চুলিখিনি টকলা কৰি দিব ওলাইছিল। য'ত ফাৰহাদে ক'লে টকলা কৰিব নালাগে, সৰু সৰুকৈ ৰাখ। এতিয়া তাক স্মাৰ্টেই লাগিছে বাৰু। আজি দিনটো বৰ ভাল লাগিল। এতিয়া ঘৰ আহিলোঁ, অলপমান স্কিন কেয়াৰ কৰি পেলাই শুব লৈছোঁ আৰু। মোৰ ব্লগে চলি আছে, মই চাই আছিলোঁ। মই এভৰি ব্লগৰ পৰা কিবা কিবি শিকিব ট্ৰাই কৰোঁ, সেইকাৰণে যিমান পাৰোঁ ভিডিঅ'জবোৰ চাই থাকোঁ। ঠিক আছে, আজিলৈকে আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই।